নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিও স্পেশালি সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় যিসকলে এবাৰ মেট্ৰিক পৰীক্ষাত পাছ হ'বলৈ সক্ষম হোৱা নাই অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ কম্পাৰ্টমেণ্টেল এক্সাম এপিয়াৰ কৰি আছে স্পেশালি এই ছাত্ৰ ছাত্ৰীক সকলো কাৰণে মই ৰিকুৱেষ্ট কৰিছো যাতে ভিডিওখন সম্পূৰ্ণ চাই তাৰ পাছতে কমেন্টছ কৰে মোৰ প্ৰিভিয়াস ভিডিও মোৰ এটা মই বনাইছিলো কম্পাৰ্টমেণ্টেল ওপৰত তাত কিন্তু মই বহুত ছাত্ৰ ছাত্ৰীৰ কমেন্টছ পাইছো যে স্যাৰ আমাৰ কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব তো ইয়াৰ কাৰণে মই এটা তোমালোকক আইডিয়া দিবলৈ প্ৰিভিয়াস ইয়াৰৰ এটা ৰুটিন উলাইছো যাতে তোমালোকৰ প্ৰিপাৰেচন কাৰণে সহজ হয় এক্স্যাক্টলি এই ৰুটিনটো 2024 ৰ হয় ইয়াত তোমালোকে যদি চোৱা তেন্তে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো 28 মে পৰা আৰম্ভ হৈছে যেহেতু এবাৰ কিছুমান ডেটটো আগত ৰিজাল্ট দিছে ইয়াৰ কাৰণে मे 3rd वीक अर्थात 20 বা 18-19 তাৰিখৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম এবাৰ হ'ব পাৰে যেহেতু এবাৰ তোমালোকৰ ৰিজাল্ট আগত কৈ এটলিষ্ট 9-10 দিন আগত দিয়া হৈছে ইয়াৰ কাৰণে मे 28 ৰ পৰা 9-10 দিন আগত তোমালোকৰ এবাৰৰ পৰীক্ষা হ'ব পাৰে ইয়াৰ কাৰণে এই ৰুটিন দি তোমালোকে ধুনিয়াকে এতিয়া নিজৰ প্ৰিপাৰেচনটো কোনটো সাবজেক্ট কেতিয়া হ'ব ইয়াৰ পৰা তোমালোকে এটা আইডিয়া ল'ব পাৰিবা আৰু এই আইডিয়া অনুসৰি এই ৰুটিনৰ অনুসৰি তোমালোকে নিজৰ প্ৰিপাৰেচন আৰম্ভ কৰি পাৰিবা ইয়াত তোমালোকে দেখা পাইছে জুন 3rd এটো মানডে আছে লাষ্ট ডে অফ ইয়াৰ কম্পাৰ্টমেণ্টেল এক্সাম তো ঠিক এনেকাই তোমালোকে 3rd উইকৰ পৰা মে 3rd উইক অৰ্থাৎ 19-20 পৰা এক্সাম তোমালোকৰ আৰম্ভ হোৱা খুব সম্ভাৱনা আছে এই ৰুটিনটা তোমালোকে সম্পূৰ্ণ এতিয়া আইডিয়া পাই গৈছে কেতিয়া পৰা তোমালোকৰ এক্সপেক্টেড ৰুটিন আহিব পাৰে তোমালোকে গম পাইছা তোমালোকৰ 19 মে এক্স্যাক্টলি নকম মই কিন্তু 19 মেৰ পৰা বা অৰ্থাৎ 20 ইখিনি উইক জতে তোমালোকৰ আৰম্ভ হ'ব পাৰে এক্সাম আৰু লাষ্টত গৈ তোমালোকৰ জুনত শেষ হৈ যাব আৰু জুলাইত তোমালোকে খুব সম্ভৱ ৰিজাল্ট পাই যাবা আৰু আগষ্টৰ পৰা তোমালোকে এক্সাম পাস কৰি ধুনিয়াকে হাই সেকেন্ডাৰী আকৌ আগৰ বন্ধু লগত তোমালোকে জয়েন কৰিব পাৰিবা ইখিনি আছিল যদি ইয়াত তোমালোকৰ কিবা ডাউট আছে তেন্তে মোক কমেন্ট সেকশনত খুদি পাৰিবা ইয়াৰ পৰা তোমালোকে এতিয়া প্ৰিপাৰেচনটো আৰম্ভ কৰিব লাগিব আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে ঠিক এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰিব